THEN then এই ৱৰ্ডটো সময়ক বুজাবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ অসমীয়াৰ অৰ্থ হ'ব তেতিয়া বা সেই সময়ত বা ইয়াৰ লগতে পাছত বা তাৰ পিছত অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ ফিনিশ your homework তোমাৰ হোমৱৰ্ক শেষ কৰা and then you can watch TV তাৰ পিছত টিভি চাব পাৰিবা এই বাক্যটোত then ৱৰ্ডটোৱে পাছত বা তাৰ পিছত বুজাইছে I was watching TV মই টিভি চাই আছিলোঁ then তেতিয়া এই বাক্যটোত আকৌ then এই ৱৰ্ডটোৱে সেই সময়ত বা তেতিয়াক বুজাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা